আজি 24টা মাহে আমাৰ যিসকল SRTৰ অধীনৰ শিক্ষক আছিল তেখেতসকলক নিয়মীয়াকৰণ কৰি দৰমহা চৰকাৰে দি আছিল লোকেল কোষাগাৰ যোগেদি। এতিয়া বৰ্তমান কি কৰিছে তেখেতসকলৰ আগৰ যিটো সৰ্বশিক্ষা নীতি গুৱাহাটী কোষাগাৰৰ পৰা টকা দিয়া ব্যৱস্থা কৰিছে আৰু তেওঁলোকৰ চাকৰিটো নিশ্চয়তা প্ৰতি ভাবুকি আহিছে। সেয়েহে আজি আমি সমগ্ৰ অসমত আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। আমাৰ সমস্যা নাই বুলি তেখেতে কৈছে, সেইটো তেখেতৰ নিজৰ বক্তব্য। আমাৰ সমস্যাটো সমাধান হোৱা নাই। কালি আমাৰ অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ সম্পাদক মহোদয়ে তেখেতসকলৰ লগত আলোচনা কৰিছিল আৰু যেতিয়া আলোচনা কৰি আমাৰ ফলপ্ৰসূ নহ'ল তাৰ কাৰণে আজি আমাৰ আন্দোলনটো আকৌ পুনৰ আমি কাৰ্যকৰী কৰা হৈছে। এই আন্দোলন যদি এতিয়া আমাৰ চৰকাৰে এই আন্দোলনৰ কাৰ্যসূচীৰ পিছতো আমাৰ দাবীসমূহ মানি নলয় তেতিয়াহ'লে 12 তাৰিখৰ পৰা আমাৰ গোলাঘাট অনিৰ্দিষ্ট কাললৈ গুৱাহাটী সৰ্বশিক্ষা অভিযান মিছনৰ কাৰ্যালয়ত আমৰণ অনশন কৰাৰ সিদ্ধান্ত লোৱা হৈছে। তেওঁ নিৰ্দিষ্ট ব্যক্তিগত বক্তব্য আচলতে শিক্ষকৰ সমস্যাটো তেওঁ আগত দেখুৱাই দেনে আচলতে ৰাইজক। আমি ক'ব বিচাৰিছো সমস্যাটো কি যে যোৱা 24 মাহে এইসকল নিয়মীয়া শিক্ষক হিচাপে নিযুক্তি পালে আৰু তেওঁলোকে অসম চৰকাৰৰ বেলেগ কৰ্মচাৰী নিচিনাকৈ দৰমহা পাই আছে। কিন্তু হঠাতে 31 জুলাইত চৰকাৰে কৈ দিলে যে এই শিক্ষকসকলে জিলা কোষাগাৰৰ পৰা দৰমহা লাভ নকৰে, তেওঁলোকৰ কাৰণে চেন্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা 15,000 কিমান টকা তেওঁলোকে আনিছে, অৰ্থাৎ এটা চেন্ট্ৰেল গভৰ্ণমেণ্টৰ স্কিমৰ মাজলৈ লৈ গৈছে। সেই স্কিমৰ মাজলৈ নি পেলাই সেই দৰমহা অসম চৰকাৰে যিটো চেন্ট্ৰেল ট্ৰেজাৰী আছে তাৰ ওপৰত দৰমহা দিয়া ব্যৱস্থা কৰিছে আৰু তাৰ কাৰণে দৰমহাৰ ওপৰত পলম হৈছে। কিন্তু এইটো কৰাৰ কাৰণটো হৈছে যে এইটো আচলতে কাক কৰে, চেন্ট্ৰেল গভৰ্ণমেণ্টৰ যিবোৰ স্কিম আছে স্কিমৰ আণ্ডাৰৰ কৰ্মচাৰীক কৰে। কিন্তু এইসকল শিক্ষক চেন্ট্ৰেল গভৰ্ণমেণ্টৰ কোনো স্কিমৰ শিক্ষক নহয়, এইসকল হ'ল অসমৰ নিয়মীয়া শিক্ষক। গতিকে যোৱা 22 মাহে তেওঁলোকে নিয়মীয়াভাৱে দৰমহা লাভ কৰি আছে অসম চৰকাৰৰ অইন কৰ্মচাৰীৰ দৰে। গতিকে তেনেকৈ দৰমহা লাভ কৰিব লাগিব। গতিকে এইটো আমাৰ ডাঙৰ সমস্যা হৈছে। আৰু যদি এই নিয়মটোৱে SNS ফ'ৰ্চ মডিউল বুলি কৈছে, এইটো যদি প্ৰকৃততে ভাল অসমৰ সকলো কৰ্মচাৰীক দিয়ক, অকল আমাৰ SS পৰা আহি 15,000 শিক্ষক কিয় টাৰ্গেট কৰিছে? গতিকে এইটো আমাৰ এটা ডাঙৰ সমস্যা আছে। শিক্ষামন্ত্ৰী আচলতে আচল কথাটো ৰাইজৰ আগত দাঙি ধৰা নাই। আৰু আচল কথাটো হ'ল কি, আমি শিক্ষকসকলে চৰকাৰৰ বিৰোধী কাম কৰা নাই, চৰকাৰে কোনো নীতি বিৰোধ কৰা নাই। আমি এতিয়ালৈকে চৰকাৰে আমাক চেঞ্চাছত দিছে, ইলেকশ্যন ডিউটিত দিছে, NRCত দিছে, পেলু দৰৱ খোৱাত দিছে, BLO দিছে, সকলোখিনি কাম আমি কৰি গৈ আছো। চৰকাৰক আমি বিৰোধী কৰা নাই। কিন্তু এইটো যি নীতি উলিয়ালে যে SNS স্পৰ্টছ মডেলৰ জৰিয়তে ৰাজ্যিক কোষাগাৰৰ পৰা দৰমহা দিব, আচলতে সেইটো আমাক নালাগে। আমাৰ সকলোৰে এটাই দাবী যে সকলো শিক্ষক, নিয়মীয়া শিক্ষক আৰু আন কৰ্মচাৰীৰ জিলা কোষাগাৰৰ পৰা তেওঁলোকে দৰমহা লাভ কৰিব লাগিব। এইটো আমাৰ প্ৰধান দাবী আচলতে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।